অসমৰ বাবে এটা ভাল খবৰ, দেশখনৰ বাবে এটা ভাল খবৰ, ইতিবাচক খবৰ। অসম কন্যা নয়নমণি শইকীয়া থকা ভাৰতীয় দলটোৱে অৱশেষত বিজয়ৰ শেষাই মাৰিবলৈ সক্ষম হ'ল কমনৱেলথ গেমছৰ লন বলত আৰু আজি স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হ'ল ভাৰতীয় দলটো। আৰু যি খবৰে প্ৰত্যেকগৰাকী অসমীয়া ব্যক্তি, প্ৰত্যেকগৰাকী ভাৰতৰ লোকক এই মুহূৰ্তত গৌৰৱান্বিত কৰি তুলিছে। আৰু কিছু মুহূৰ্তৰ আগতে মই ব্যক্তিগতভাৱে কথা পাতিছিলোঁ এগৰাকী নয়নমণি শইকীয়াৰ হৈ লগত। আৰু টেলিফোনিক হোৱা বাৰ্তালাপত প্ৰাগ নিউজৰ পৰিয়ালৰ ফালৰ পৰা আমি তেখেতৰ এই সফলতাৰ বাবে আন্তৰিকভাৱে আমাৰ পৰিয়ালৰ ফালৰ পৰা আমি কৃতজ্ঞতা জ্ঞাপন কৰিছিলোঁ। আৰু সেই সময়ছোৱাতেই নয়নমণি শইকীয়াই প্ৰকাশ কৰিছিল নিজৰ জীৱনৰ কিছু বিশেষ কথা। আহক চাওঁ নয়নমণি শইকীয়াৰ সৈতে প্ৰাগ নিউজৰ সাক্ষাৎকাৰৰ সম্পাদিত অংশ। নয়নমণি, মই প্ৰাগ নিউজৰ পৰা কৈ আছোঁ, গুৱাহাটী অসমৰ পৰা দেৱজিৎ ভূঞা। আমি প্ৰাগ নিউজৰ আছোঁ প্ৰাগ নিউজৰ সকলো পৰিয়ালৰ ফালৰ পৰা আমি আন্তৰিকভাৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমলৈ ভাৰতলৈ যি গৌৰৱ কঢ়িয়াই আনিছা তাৰ বাবে আমি সকলোৱে আপোনাৰ ওচৰত সদায় কৃতজ্ঞ হৈ থাকিম। কেনেকুৱা অনুভৱ এই মুহূৰ্তত? ধন্যবাদ, বহুত ভাল লাগিছে। আমি ইমান বছৰৰ পৰা যত্ন কৰি আছো, কমনৱেলথত মেডেল ল'বলৈ চেষ্টা কৰি আছো, নাই পোৱা। এইবাৰ মই ছেমি ফাইনেলখন খেলাৰ পিছত মই অসমবাসীক কৈছিলো কি সকলোৱে যাতে মৰম আৰু আশীৰ্বাদ দিয়ক। আমি যাতে সৃষ্টি কৰিছো হয়, কিন্তু গ'ল্ড মেডেলৰ সৈতে সৃষ্টি কৰিম বুলি মানে তেওঁলোকক মই বিচাৰিছিলো মৰম আৰু আশীৰ্বাদ। সকলোৱে মৰম আৰু আশীৰ্বাদ দিছে, সেইটো কাৰণে হয়তো আমি কৰিব পাৰিছো আমাৰ সপোনটো পুৰা। সেইটো কাৰণে ভাল লাগিছে, মানে চবকে ধন্যবাদ দিছো। আচ্ছা, প্ৰথম অৱস্থাত ভাৰতীয় দলটো আগবাঢ়ি আছিল আৰু মাজতে ভাৰতীয় দলটো পিছ পৰি থকা দেখিবলৈ পোৱা গৈছিল। কেনেকুৱা ধৰণৰ অভিজ্ঞতা সেই সময়ছোৱাৰ? আমাৰ মানে গেমত অগা পিছা হৈ থাকে, সেইটো সময়তে যদি আমি মানে ধৰি লওক অকমান যোনটো আমি হয়তো আপোনালোকে দেখিছিলে চাগে, কথা পাতিছিলো আমি গোটেই 4জনীয়ে মিলি। আমাৰ কেপ্টেইনে কৈছিলে কি আমি অকল 2 পইণ্টে পিছত আছো, আমি হিম্মতটো হাৰিব নালাগে, আমি যোনটো একগোট হৈ খেলি আছো সেইটো যাতে আমি লুজ কৰিব নালাগে। সেইটো হিচাপত আমি কথা পাতিলো, কথা পাতি আকৌ আমি আগবাঢ়িবলৈ আৰম্ভ কৰিলো। অকমান খেলি মেলি হয় গেমৰ মাজত, ধৰি লওক অকমান চিন্তাও থাকে, টেনচনো হয় দিয়কচোন। ইমান ডাঙৰ গেম এখন, তাতে লাইভ চলি আছে, তাতে গোটেই ৱৰ্ল্ডে চাই আছে গোটেই। আমাৰ ইণ্ডিয়াবাসী বা অসমবাসী বা ইংলেণ্ডবাসী নহয়, গোটেই ৱৰ্ল্ডে চাই আছে, লাইভ দি আছে। অকমান ধৰি লওক ভয়ো লাগে, আকৌ ধৰি লওক অকমান ভালো লাগে আৰু টেনচনো আছে। তাৰ মাজতে অকমান খেলি মেলি হৈছিলে মাজতে, কিন্তু তথাপিও খেলি মেলি হোৱাটো আমি যে চম্ভালিব পাৰিলো, সেইটো কাৰণে আমাৰ কাৰণে বহুত এটা ভাল কথা, মানে ভাল খবৰ। আৰু নয়নমণি, কেনেকৈ প্ৰস্তুতি চলোৱা হৈছিলে সমগ্ৰ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ? মই আপোনালোকে হয়তো জানে মই ঘৰ এৰি গুৱাহাটীত থাকো অকল খেলৰ কাৰণে আৰু চাকৰিৰ কাৰণে। চাকৰিটো সেইটো কাৰণে গুৱাহাটীতে পষ্টিং আছে মোৰ খেলৰ কাৰণে। ল'ৰা ছোৱালী এৰি থকাটো বা ঘৰখন এৰি থকাটো বহুত কষ্টকৰ হয়। আৰু তাৰ ওপৰতো আমি আমাৰ মাৰ্চৰ 15 তাৰিখে মই গুৱাহাটী এৰিছিলো, দিল্লীলৈ আহিছিলো প্ৰেক্টিচৰ কাৰণে। প্ৰেক্টিচত আমি প্ৰেক্টিচ কৰিছিলো। এইবাৰ তাতে আমাৰ কোচো নাই। আমাৰ চিনিয়ৰ প্লেয়াৰ খিনি আৰু ITO লগ খাই আমাক অলপমান প্ৰেক্টিচ দিছিলে। চবেই মিলা মিলিকে যোন ফেডাৰেচনৰ মানুহ আছে, আমাৰ বলিং ফেডাৰেচনৰ, তেওঁলোকে সহায় কৰিছে, সকলোৱে আমাক সহায় কৰিছে। আৰু তাৰ ওপৰেঞ্চি আমাৰ প্লেয়াৰ খিনিয়ে সদায় 8 ঘণ্টা প্ৰেক্টিচ কৰিছে, সদায় 8 ঘণ্টা। ৰাতিপুৱা 4 ঘণ্টা, গধূলি 4 ঘণ্টা। হয়তো সেই কষ্টৰ ফল আজি আমি অকনমান পাইছো আৰু ধৰি লওক ভাল লাগিছে। সেইটো কাৰণে কষ্ট বহুত হৈছে। তাৰ ওপৰত আকৌ আমাৰ কোচ নাই কাৰণে আমাৰ বলো নাই, আমি একদম নতুন বলে খেলিব লগা হৈছে। ইয়াত ধৰি লওক এটা নিয়োগ কৰি দিলে কি ৰঙা আৰু নীলা বলেহে খেলিব পাৰিব। আমাৰ সেইটো হিচাপত বলো নাছিলে, বলিং ফেডাৰেচনে বল আমাক যোগাৰ কৰি দিলে। সেইটো হিচাপত আমি লণ্ডনত আহি 3 দিন প্ৰেক্টিচ কৰিলো আগতীয়াকে নতুন বলৰ কাৰণে। সেইটো আমাৰ এটা সুবিধা হ'ল। সেইটো কাৰণে অকমান চাগে আমি এডভান্স হলো, 3 দিন নতুন বলেদি প্ৰেক্টিচ কৰিব পাৰিলো কাৰণে। হয়,
আপুনি ইতিমধ্যে ক'লে যে আপুনি খুব ক্ৰীড়া ক্ষেত্ৰত যথেষ্ট পৰিমাণে আন্তৰিকতাৰে জড়িত হৈছিল আৰু আপোনাৰ এটি সন্তানো আছে আমি দেখিছিলোঁ আপোনাৰ খেল তেখেতে টেলিভিশ্যনৰ পৰ্দাত চাই আপোনাৰ সন্তানে উচুপি উঠিছিল গতিকে সন্তানৰ লগত কিমান দিন আপুনি কথা পতা নাছিল বা সন্তানক আপুনি কেনেকৈ লালন পালন কৰি এগৰাকী ডাঙৰ মানুহ হোৱাৰ সপোন দেখিছে কথাটো এইকেইদিন সদায় পাতি আছো ভিডিঅ' কলত কিন্তু মই মোৰ ছোৱালী মোৰ লগত 4 বছৰ বয়সলৈকেহে আছিলে 4 বছৰ বয়সৰ পৰা ছোৱালী মোৰ হাজবেণ্ডৰ ঘৰত আছে স্বামীৰ ঘৰত আৰু মই গুৱাহাটীত অকল খেলৰ কাৰণে আৰু মই ক'ব লাগিব কি মোৰ ননন্দ আৰু মোৰ শহু দেউতাই মোক বহুত ছাপোৰ্ট কৰিছে গোটেই ঘৰখনে আৰু শাহুমাইতো আপোনালোকে হয়তো দেখিব পাৰে নাজানো কিন্তু মোৰ শাহুমাইতো বাহিৰলৈ গ'লে মা বাহিৰলৈ গৈ থাকে তো মোৰ কাৰণে সদায় হাফ পেণ্ট বা স্পৰ্টিঙে আনে মোৰ তেনেকুৱা কোনো আজিলৈকে একো ধৰি লওক বাধা নাই শহুৰৰ ঘৰৰ পৰা খেলা আৰু শহুৰ দেউতাই মই আগতে শহুৰ দেউতা থাকোঁতে সদায় যদি মই কেতিয়াবা প্ৰেক্টিচলৈ নাযাওঁ নয়নমণি উঠা প্ৰেক্টিচ যোৱা বুলি দেউতাই উঠাইছিলে সেইখিনি বস্তু মই পাইছিলোঁ সেইটো কাৰণে মোৰ মনত সাহস আছিলে যে মই এদিন কৰি দেখুৱাম বা মই কৰিব পাৰিম সেইখিনি মোৰ সাহস আছিলে বা বিশ্বাস আছিলে ঘৰখনৰ মানুহে দিছিলে যিহেতু আৰু ছোৱালীক মই 4 বছৰ বয়সতে এৰিছোঁ 4 বছৰ নহয় একচুৱেলি এবছৰতে এৰিলোঁ মই 2017 চনত ঝাৰখণ্ডত নেশ্যনেল গেম আছিলে মই তেতিয়াই তাইক এবছৰতেই মই তাইক এৰি খেলিবলৈ গৈছিলোঁ তেতিয়াৰ পৰাই মই তাইক এৰিছোঁ কিন্তু 4 বছৰ দিন মোৰ একেলগতে আছিলে তাই 4 বছৰৰ পিছত ঘৰলৈ গ'ল আৰু আজিলৈকে তাই ঘৰত আছে মই গুৱাহাটীত মই বেলেগে থাকোঁ কিন্তু সদায় ছোৱালীৰ লগত কথা পতা হৈ আছে কিন্তু ছোৱালীয়ে মোক কালিয়ে কৈছিলে মামী তুমি কালিৰ গেমখন যিকোনো পৰ্যায়ত জিকিবই লাগিব ত' সেইটো কাৰণে মই অকণমান মনত সাহস গোটালোঁ আৰু ধৰি লওক চেষ্টাও কৰিলোঁ আৰু অসমবাসী ৰাইজেও বহুত আশীৰ্বাদ দিছে ভাৰতবাসীয়েও আশীৰ্বাদ দিছে চবেই সেইটো কাৰণে হয়তো আজি অকণমান মানে ধৰি লওক আশীৰ্বাদো লাগে দিয়কচোন মানুহক সেইটো কাৰণে কৰিব পাৰিলোঁ দিয়ক চবকে থেংক ইউ নয়নমণি তোমাৰ আজি আপোনাৰ এটা স্বপ্ন আজি বাস্তৱত ৰূপায়িত হ'ল দেশবাসীলৈ আপুনি সোণৰ পদক উপহাৰ দিলে আপোনাৰ আপোন ঘৰখনলৈ আপোন ৰাজ্যখনলৈ আপুনি সোণৰ পদক উপহাৰ দিলে আহি থকা দিনবিলাকত আপোনাৰ আৰু অধিক দায়িত্ব বাঢ়িব ৰাজ্যখনৰ প্ৰতিয়ে হওক বা আমাৰ দেশখনৰ প্ৰতিয়ে হওক এই সম্পৰ্কে আপুনি কি ক'ব খুজিব মই বিচাৰোঁ যেনেকৈ মই এগৰাকী মানে বোৱাৰী হৈ বা ছোৱালী হৈ মোৰ মাৰ ঘৰৰ পৰাও বহুত ছাপোৰ্ট দিছে ধৰি লওক ল'ৰা ছোৱালীক সদায় খেলিবলৈ পঠিয়াব লাগে বাহিৰলৈ তেতিয়া অকণমান ধৰি লওক আগবাঢ়িব মই চবকে কৈছোঁ অসমবাসী হওক ভাৰতবাসী হওক চবকে কৈছোঁ অকণমান খোলাকৈ এৰি দিব লাগে মা দেউতাই যেনেকৈ মোক পঠিয়াইছিলে সৰুতে তেনেকৈ পঠিয়াব লাগে অকণমান খেলিবলৈ বা ধৰি লওক এতিয়া বোৱাৰী হৈ আহিলোঁ মোক শহুৰৰ ঘৰৰ পৰা মোক ধৰি লওক কোনো তেনেকুৱা ধৰা বন্ধা নাই তেনেকুৱা ধৰি লওক যেনেকৈ সপোন থাকে মানুহৰ সপোনবিলাক পূৰা কৰিবলৈ দিব লাগে ধৰা বন্ধা কৰি বোৱাৰী হওক ছোৱালী হওক কোনো এটা কষ্ট নাই চবকে অকণমান আগবাঢ়ি যাবলৈ অকণমান সাহস দিব লাগে মানে অকণমান খোলাকে এৰি দিব লাগে যাতে নিজৰ সপোনবিলাক পূৰা কৰিব লাগে চবেই যাতে তেনেকে মিলা মিলিকে চলিলেহে ধৰি লওক আজি মোক মা দেউতাই এৰি দিছিলে প্ৰথমতে ছোৱালী অৱস্থাত এতিয়া বোৱাৰী অৱস্থাত শাহুৰে বা মোৰ হাজবেণ্ডে অকণমান এৰি দিছে আগুৱাই যাবলৈ ভাল কাম কৰিবলৈ সেইটো কাৰণে মই আজি ইমানখিনি হ'ব পাৰিছোঁ সেইটো কাৰণে চবকে মই কওঁ চবকে ৰাইজক কওঁ ৰিকুৱেষ্ট কৰোঁ কোনোবাই যদি কাৰোবাৰ সপোন পূৰাব বিচাৰে পঢ়া শুনাতেই হওক বা খেল ধূলাতেই হওক এইটো যে যিয়েই নহওক বোৱাৰী হিচাপে কিছুমান পঢ়িবলৈ মন থাকে পঢ়িব নোৱাৰে সেইবিলাককো যোনেই নহওক চবকে যাতে অকণমান সাহস দিব লাগে বোৱাৰী হোৱাৰ পিছত দায়িত্ববিলাক বেছিকৈ হয় জানো কিন্তু তথাপিও মানে ধৰি লওক আৰু দায়িত্ব লৈ যাতে তেওঁলোকে নিজৰ সপোনবিলাক বুকুত বান্ধি ঘৰতে বহি নাথাকে চবেই যাতে নিজৰ সপোনবিলাক পূৰা কৰিবলৈ চেষ্টা কৰে সেয়াই তাতকৈ আৰু বেছি নকওঁ আপুনি ভাৰতলৈ কেতিয়া ঘূৰি আহিব বা অসমলৈ কেতিয়া অহাৰ পৰিকল্পনা আছে এতিয়া এতিয়াতো গম নাপাম আমাৰ আচলতে 9 তাৰিখে টিকট আছে আমি 10 তাৰিখে দিল্লী গৈ পামগৈ 10 তাৰিখে পামগৈ দিল্লী তাৰপিছত হয়তো মোৰ মতে ছোৱালী আৰু হাজবেণ্ড মাহঁত আহিব লাগে নিবলৈ দিল্লীৰ পৰা বিশ্বাস আছে সেইখন এতিয়ালৈকে কথা পতা নাই ঘৰত নিবলৈ আহিব নেকি ছোৱালী কিন্তু এবাৰ কৈছে মামী তোমাক আনিবলৈ যাম দিল্লীৰ পৰা সেইটো আৰু তেওঁলোক আহিব চাগে খুব গম পাম আপুনি সফলতা লাভ কৰাৰ পিছত কন্যাৰ সৈতে কথা পাতিছে নিশ্চয় কথা পাতিছোঁ কি কয় তাই মোক সৰুৰ পৰা
তাই মোক সৰুৰ পৰাই কয় মোৰ মামী ছুপাৰ মামী বুলি কয় এতিয়া ধৰি লওক মই ঘৰৰ কাম মই কাম কৰা মানুহৰ ৰাখা নাই কাহানিও ঘৰৰ কাম সদায় মই নিজে কৰো ছোৱালী বা শহুৰ দেউতা মোৰ লগত যেতিয়া আছিলে মই চব কাম কৰি অফিচলৈ ওলাই যাওঁ অফিচৰ পৰা ঘূৰি অহাৰ পিছত মই আকৌ প্ৰেক্টিচলৈ যাওঁ তাই দেখি থাকে ন বস্তুবিলাক তাই সেইটো কাৰণে সদায় কয় কি মোৰ মামী ছুপাৰ মামী বুলি সদায় কয় সেইটো কাৰণে মই আজি সুধিছো তোমাৰ মামী তাই মানে কৈছে কি ছুপাৰ মামী আৰু তাই হিচাপত মই আজি ছুপাৰ মামীটো প্ৰুভ কৰি দেখুৱাব পাৰিছো সেইটো কাৰণে মই বহুত সুখী মানে বহুত সুখী শেষত আপুনি অসমবাসী ৰাইজলৈ কি বাৰ্তা দিব অসমবাসী ৰাইজক চবকে একদম অন্তৰৰ পৰা চবকে ধন্যবাদ চবকে আপোনালোকলৈও ধন্যবাদ থাকিল আপোনালোকে আমাৰ গেমটো ধৰি লওক ইমান চিনি নাপায় আজি আমি ধৰি লওক গ'ল্ড মেডেলটো আনিছো কাৰণে আপোনালোকেও আমাৰ গেমটো অকমান ধৰি লওক দেখুৱাইছে কি গেমত আহিছে গেমটো চাইছে ৰাইজে গম পাইছে বা আপোনালোকে মোক মোৰ মৰম বিচাৰি বা মোক মৰমহে আপোনালোকে মোলৈ ফোন কৰিছে বা আজি অকমান দেখুৱাইছে ৰাইজক সেইটো কাৰণে চবলৈকে ধন্যবাদ আপুনি ভাবে নেকি যে ক'ৰবাত লনমলে প্ৰচাৰ আৰু প্ৰসাৰতা পোৱা নাই ভাৰতবৰ্ষত হয়তো এতিয়া পাব আগতে পোৱা নাছিলে আমি বহুত কষ্ট কৰি এবাৰ কৰিছিলো বহুত কষ্ট কৰিছিলো এবাৰ ধৰি লওক আমাৰ কোচ নাই যিহেতু কোচ নথকাকে প্ৰেক্টিচ কৰা আৰু মাক দেউতাক নথকাকে ল'ৰা ছোৱালী ডাঙৰ হোৱা অলপমান একে টাইপৰে হয় অলপ একে টাইপৰে হয় কোচ নাছিলে নেকি আপোনালোকৰ লগত কি ক'লে কোচ নাছিলে নেকি আপোনালোকৰ প্ৰশিক্ষক নাছিলে নেকি আমাৰ এবাৰ প্ৰশিক্ষক নাই আচ্ছা কি কাৰণে লনবলৰে বা ইমান ইণ্টাৰনেলি গম নাপাম মই কোচ নাই কিহৰ কাৰণে কিন্তু মুঠতে কোচ নাছিলে ধন্যবাদ ভাল লাগিল দিয়ক ধন্যবাদ সেয়া আপোনালোকে টেলিভিশ্যনৰ পৰ্দাত দেখিবলৈ পালে নয়নমণি শইকীয়াৰ সৈতে প্ৰাগ নিউজৰ এক বিশেষ সাক্ষাৎকাৰ য'ত নয়নমণি শইকীয়াই প্ৰকাশ কৰিলে নিজৰ জীৱনৰ বহু কথা আৰু এইটোৱে হৈছে স্বৰ্ণ পদক লাভ কৰাৰ পিছত নয়নমণি শইকীয়াৰ প্ৰথমটো বিশেষ সাক্ষাৎকাৰ